এয়া চাব পাৰা আপোনালোকে ফাৰ্ষ্টটো চাই আপোনালোকে কি ৰিয়েক্ট কৰিছা নিশ্চয়কৈ কমেণ্ট কৰি জনাব ডান নে আৰু অন্য কিবা আৰু মই আজি বৈজ্ঞানিক পদ্ধতিত কিছু খেতি কৰা আপোনালোকক দেখুৱাব বিচাৰিম আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব নিশ্চয়কৈ বৈজ্ঞানিক পদ্ধতিত কেনেকৈ খেতি কৰা হয় নিশ্চয়কৈ আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিম ভিডিঅ'ৰ এণ্ডলৈ চাই থাকিব ঠিক এনেধৰণে আৰি আৰি কৈ ইয়াতো লগাই থৈছে চাব পাৰে ইয়াতে 3 সপ্তাহ হৈছে চাগে ইমান ডাঙৰ হৈছে চাব পাৰা ইয়াতে ব্লেক কৈ আপোনালোকে অছ পাইপ দেখা গৈছে ইটো হৈছে পানীৰ ট্ৰানজেকশ্যন বুলি ক'ব লাগিব যেটো ট্ৰান্সফাৰ কৰা হয় ইয়াৰ পৰা প্ৰভাইড কৰা হয় ইয়াতে জয়েন আছে জয়েনত ৰাইট সাইড বোথ সাইড ইয়ানে অপজিট সাইডত ধুনিয়াকৈ অল চাৰিটা আছে ইয়াৰ পৰা পানীটো স্প্ৰেডিং হয় যেটো চাব পাৰা এক্স্যাক্টলি নাপজুকত বনোৱা হৈছে যোনটো যিমানটো ডিসটেন্সত কুইয়াৰটো লগোৱা হৈছে এই ডিসটেন্সতে এই অলৰ ডিসটেন্স পৰিমাণটো দিয়া হৈছে দূৰত্বটো চাব পাৰা যেটো ওচৰত যেটো গুৰিত পানীটো ভৰপুৰকৈ পৰি যায় এয়া চাব পাৰা এই ধুনিয়াকৈ কৰা হৈছে আপোনালোকক দেখুৱালো যেটো আপোনালোকে যদি কুইয়াৰ খেতি কৰে ডেফিনেটলি এইটো সিস্টেমত কৰিব আৰি আৰিকৈ ধুনিয়াকৈ আগতে দৰা বান্ধি ল'ব অলপ কাল জেগাকৈ কাৰণ কেলে পানীটো বাহিৰলৈ বিয়পি নাযায় ঠিক এনেধৰণে আৰু হাই গাইজ গুড ইভিনিং আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন ভিডিঅ'টিত মোৰ এনকে মুম্বাই ব্লগছলৈ যেটো মই আজি অলপ সময় পাইছোঁ 5টা বজাত ছুটি হ'ল থাৰ্সডে আপোনালোকে জানে মই কৈ থাকোঁ যেটো ছুটি নোপোৱাত মই এইকেইদিন ভিডিঅ' বনোৱা নাই যেটো বাহিৰলৈ যোৱা নাই চ' মই আজি আপোনালোকক খেতিৰ বিষয়ে কিছু জনাম বা দেখুৱাম যেটো ইয়াতে আছে ঘেঁহু খেতি আৰু কুঁহিয়াৰ খেতি কেনেকৈ কি ধুনিয়াকৈ কোনটো বৈজ্ঞানিক পদ্ধতিত কৰা হৈছে আপোনালোকক ডেফিনেটলি দেখুৱাব বিচাৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যদি মোৰ ইউটিউব চেনেলত এনকে মুম্বাই ব্লগছত কোনোবাই যদি নতুনকৈ ভিজিট কৰি আছে আপোনালোকে মোৰ চেনেলটো যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে যদি নিশ্চয়কৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেলটো প্ৰেছ কৰি অলটাত সিলেক্ট কৰি ৰাখি দিব অনাগত দিনবোৰত মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সকলোতকৈ আগতে চাব পৰাকৈ মই পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নহয়নে যেটো মই জাষ্ট মই খেতিৰ মাজতে আছোঁ আপোনালোকক দেখুৱাব বিচাৰিম যেটো মই আগতে ঘেঁহু খেতিৰ পৰা ষ্টাৰ্ট কৰিম যেটো ইয়া চাব পাৰা মই বহি লৈছোঁ ধুনীয়াকৈ এই আমি এই ৰঞ্জিত খেতি বুলি যে এতিয়া নতুনকৈ যেটো চৰকাৰৰ কি বুলি কয় বীজ দিয়া হয় কঠীয়া দিয়া হয় এইবিলাকত যে ৰঞ্জিত খেতি বুলি কৰে নহয় ঠিক এনেধৰণৰ নহয়নে একচুৱেলি এইটো ঘেঁহু খেতি হয় যেটো কিমান যে সুন্দৰকৈ কৰা হৈছে বা ভাল লাগিছে আপোনালোকে চাব পাৰা যেটো ধুনীয়াকৈ আৰি আৰিকৈ লগোৱা হৈছে চাব পাৰা একচুৱেলি প্ৰপাৰ মাজতে পানী বৈ যাবৰ কাৰণে ধুনীয়াকৈ আলি বান্ধি থৈ দিছে এই আলিত একচুৱেলি প্ৰপাৰ চেণ্টাৰত নাই আকৌ চাব পাৰা আপোনালোকে আৰু এই কাকে কাকে আছে ধুনীয়াকৈ আপোনালোকে চাব পাৰা ইমান যে ধুনীয়াকৈ ডিসিপ্লিনত কৰা হৈছে চাব পাৰা কি যে ভাল লাগে নহয়নে ইয়াৰে প্ৰপাৰ কিমান এক্সপেক্ট কৰি ইহঁতে কৰিছে ঠিক এনেধৰণে পাব ডেফিনেটলি কাৰণ কেলে এটাও বন বুলিবলৈ নে আপোনালোকক মাজৰ পৰা গৈ দেখুৱাব বিচাৰিম ইয়াত চাব পাৰা আপোনালোকেও যদি ঘেঁহু খেতি কৰিবলৈ ট্ৰাই কৰি চাবা এই চাব পাৰা কি যে ভাল লাগে নহয়নে হেণ্ডলৈ চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাযাব আৰু মই কুঁহিয়াৰ কেনেকৈ কৰা হৈছে কোনটো পদ্ধতিত কৰা হৈছে আপোনালোকক ডেফিনেটলি শ্বেয়াৰ কৰিব বিচাৰিম যদি আপোনালোকে ইণ্টাৰেষ্ট আছে ডেফিনেটলি কৰিব পাৰা আৰু ইয়াতে ওচৰতে কুঁহিয়াৰ বাৰী আছে ইয়াত চাব পাৰা কিন্তু মই এইটো দেখুৱাব বিচৰা নাই যেটো ওচৰত আছে কাৰণে দেখুৱাই লৈছোঁ কাৰণ কেলে এইটো ডাঙৰ হ'ল আৰু যে এতিয়া প্ৰেজেণ্ট টাইম যোনটো কেনেকৈ ৰিষ্টাৰ্ট কৰা হয় বা ৰোপণ কৰা হয় ইন্ট্ৰডাকশ্যনটো দেখুৱাব বিচাৰিম আপোনালোকক নিশ্চয়কৈ জাষ্ট সেকেন্ড ৱেটিং ফৰ মি ফিউ সেকেন্ডছ এইয়া জাষ্ট মই কুঁহিয়াৰ বাৰীটো সোমাই গ'লোঁ যেটো চাব পাৰা ঠিক এনেধৰণে আৰি আৰিকৈ
ইয়াতো লগাই থৈছে চাব পাৰে ইয়াতে 3 সপ্তাহ হৈছে চাগে ইমান ডাঙৰ হৈছে চাব পাৰা ইয়াতে ব্লেক কৈ আপোনালোকে অছ পাইপ দেখা গৈছে ইটো হৈছে পানীৰ ট্ৰানজাকচন বুলি ক'ব লাগিব যেটো ট্ৰান্সফাৰ কৰা হয় ইয়াৰ পৰা প্ৰভাইড কৰা হয় ইয়াতে জয়েন আছে জয়েনত ৰাইট সাইড বোথ সাইড ইয়ানে অপোজিট সাইডত ধুনিয়াকৈ অল চাৰিটা আছে ইয়াৰ পৰা পানীটো স্প্ৰেডিং হয় যেটো চাব পাৰা এক্স্যাক্টলি নাপজুকত বনোৱা হৈছে যোনটো যিমানটো ডিসটেন্সত কুইয়াৰটো লগোৱা হৈছে এই ডিসটেন্সতে এই অলৰ ডিসটেন্স পৰিমাণটো দিয়া হৈছে দূৰত্বটো চাব পাৰা যেটো ওচৰত যেটো গুৰিত পানীটো ভৰপুৰকৈ পৰি যায় এয়া চাব পাৰা এই ধুনিয়াকৈ কৰা হৈছে আপোনালোকক দেখুৱালো যেটো আপোনালোকে যদি কুইয়াৰ খেতি কৰে ডেফিনেটলি এইটো সিস্টেমত কৰিব আৰিকৈ ধুনিয়াকৈ আগতে দৰা বান্ধি লব অলপ কাল জেগাকৈ কাৰণ কেলে পানীটো বাহিৰলৈ বিয়পি নাযায় ঠিক এনেধৰণে আৰু ফাৰ্ষ্টতে যেটো অলপ মেহনত কৰিব লাগিব এক সপ্তাহ 2 সপ্তাহ মান কাৰণ কেলে এমাহ 1.5 মাহ মান কাৰণ কেলে যিমানে কেঁচা বন আহে ইমানে উগালি দিব লাগিব যেহেতু ভৱিষ্যতলৈ বা যেটো কটাৰ সময়ত যদি আপোনালোকক ডিস্টাৰ্ব নহয় আৰু পানীটো এক্সট্ৰা মানে নাযায় মানে বাহিৰলৈ যেটো ইহঁতেওতো পানীটো কাই পেলাব নহয় নে আহাৰটো কাই পেলাব ইয়াত চাব পাৰা ধুনিয়াকৈ নলা লগাই থৈছে ইয়া আপোনালোকক দেখুৱাই ললো ইয়াতে এটা 2.5 ইঞ্চিৰ পাইপ আছে ইটোতে মানে সব কানেক্ট কৰা হৈছে প্ৰতিটো লাইনতে অস পাইপডাল লগোৱা হৈছে ইয়া ভাল লগা এটা দৃশ্য দেখি পালো বুলি ক'ব লাগিব কাৰণ চা এই কেঠিৰ মাজতে ধুনিয়াকৈ কেনেকৈ জোপাকৈ অৰিয় লগাই থৈ দিছে চাব পাৰা ইয়াৰ পৰা উঠাই খাবই পৰিব নহয় নে ধুনিয়াকৈ এই পুৰা হাৰিত আছে হয় ভিডিঅ'টি কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয়কৈ কমেন্ট কৰি জনাব আৰু লগতে সকলো ফ্ৰেণ্ডৰ মাজতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছো ওকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছো টাটা লাভ ইউ গাইজ